অসম শব্দটো সংস্কৃত অসমীয়া শব্দৰ পৰা অনা হৈছে। ইয়াৰ অৰ্থ কি? অতুলনীয়। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? 3,11,69,272। 2011 চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? নগাঁও। 2001-2011 চনৰ ভিতৰত অসমত জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান? 16.93। 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান? 73.18। অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক? গোৱালপাৰা। অসমৰ পুৰণি নাম কি? কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ। 2001 চনৰ লোকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান? 52% আৰু 48%। অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন? অ মোৰ আপোনাৰ দেশ, ৰচক লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ জাতীয় প্ৰতীক কি? এশিঙীয়া গড়। অসমৰ কোনখন জিলাত গৰম পানীৰ ও আছে? গোলাঘাট। বদৰপুৰ উত্তৰ পূব ৰেলৱেৰ এটা বৃহৎ জংচন। ই অসমৰ কোনখন জিলাত অৱস্থিত? কৰিমগঞ্জ। অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে? 2.39%। অসমৰ মুঠ মাটিকালি কিমান? 78,438 বৰ্গ কিলোমিটাৰ। অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? 126খন। লোকসভাত আসনৰ সদস্য সংখ্যা কিমান? 14খন। অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়? 7জন।